ধুবুৰীৰ পাগলাহাট বজাৰত লেচিৰ বিৰুদ্ধে ব্যৱসায়ী প্ৰতিবাদ কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা লেচিয়ে বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ উঠিছে বজাৰত স্থান দিয়াৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি অহা লেচিৰ বিৰুদ্ধে সৰব হৈ পৰে একাংশ ব্যৱসায়ী লেচিয়ে ইচ্ছামতে লুণ্ঠন চলোৱাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে সমগ্ৰ বিষয়টোৰ উপযুক্ত তদন্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে প্ৰতি বছৰে ডাক হয় যি হোক এতিয়া যিজন লেচিয়ে এই বজাৰখন ডাক কৰি লয় বা যিজন লেচিয়ে বজাৰখন নিয়ন্ত্ৰণ কৰে আমি দীৰ্ঘদিনৰ পৰা দেখা পাইছোঁ ইয়াত এই মানে আমাৰ কৃষক ৰাইজৰ যিবিলাক কৃষিজাত সামগ্ৰী শাক চব্জি ধান চাউল আদি কৰি যিবিলাক বিক্ৰী কৰিবলৈ আহে ইয়াত জগা মানে ঠাইৰ নাটনিৰ কাৰণে ইহঁতৰ মানে আলাই আথানি অৱস্থা আৰু যদি কিবা কৰি ক'ৰবাত ঠাই দিয়ে যিবিলাক ইয়াত পাৰ্মানেণ্ট দোকান হিচাপত মানে দোকানদাৰ কৰি আছে ইহঁতৰ টেক্সতকৈ ইহঁতৰ টেক্সটো অলপ বেছি হয় বা কম বেছি হয় আর কি বৈষম্যমূলক এটা ব্যবহার লেচিয়ে কৰি আছে আৰু কথা এটা হল কি ইয়াত যিবিলাক খালি ঠাই আছিল আগত আমি দেখিছোঁ আমি সদূৰৰ পৰা এইখন বজাৰত আমি আহি থাকোঁ আগত আমি দেখিছোঁ বহুত খালি ঠাই মিডিলত আছিল এই আমাৰ কৃষিজাত সামগ্ৰীবিলাক বিক্ৰী কৰাৰ কাৰণে এই ঠাইবিলাক আজিকালি আমি শুনা পাইছোঁ 20,000 30,000 40,000 50,000 টকা লৈকে ঠাইবিলাক 10,000 12,000 কৰি জাগা ঠাইবিলাক এনেকৈ মানে ইহঁতে বিতৰণ কৰি আছে লেচিয়ে আমি শুনা পাইছোঁ আৰু তো এই বজাৰখনত এটা ঝাপ নাছিল এতিয়া মানে পইচা লৈছে লেচিয়ে লোৱাৰ পিছতে ঝাপ লগাই দিছে দোকান গৃহ নিৰ্মাণ কৰিছে কোনোবাই টিন লগাইছে কোনোবাই পকা কৰিছে বেৰ পকা কৰি লৈছে এতিয়া মই মানে ডিচি মহোদয়ক মই অনুৰোধ কৰোঁ যেনে বজাৰখন আহি তদন্ত